অসমৰ অন্যতম জনগোষ্ঠী মিচিংসকলৰ পৰম্পৰাগত উৎসৱ বৰাগ উৎসৱ বিহপুৰীয়াৰ পদতীয়ামুখী অঞ্চলৰ কলানী অঞ্চলতো বৰাগ উৎসৱ অনুষ্ঠিত হৈছে। জনগোষ্ঠীটোৰ যিটো পৰম্পৰাগত উৎসৱ বৰাগ উৎসৱ 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কলানী গাঁৱত উদযাপন কৰিছে। আমি সঞ্জীৱী সামগ্ৰী পৰিৱেশ দেখুৱাইছে এক উৎসৱমুখৰ পৰিৱেশৰ মাজত আচলতে এই বৰাগ উৎসৱ অনুষ্ঠিত হৈছে। পৰম্পৰাগত যি উৎসৱ এই উৎসৱক নৰাচিগা বিহু হিচাপেও তেওঁলোকে উদযাপন কৰে আৰু বিভিন্ন পৰম্পৰাগত খাদ্য বা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী এই উৎসৱত উদযাপন কৰে। আমি পোনে পোনে সেই সাংস্কৃতিক কাৰ্যসূচীৰ মাজলৈ সোমাই যাবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে গুমৰাগ নৃত্যৰে মুখৰ হৈ পৰিছে সমগ্ৰ পৰিৱেশ। আমি পোনে পোনে সেই গুমৰাগ নৃত্যৰ মাজলৈ সোমাই যাবলৈ চেষ্টা কৰিছোঁ। আমাৰ লগত উদ্যোক্তাসকল আছে, আমি তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিছে বৰাগ উৎসৱ, আপোনালোকৰ পৰম্পৰাগত উৎসৱ। কি ক'ব, কাৰ্যসূচী কেনেধৰণৰ আছে? আমি গাঁওখনে আমি বৰাগ উৎসৱ পাতিম বুলি আমি বহুত দিনৰ পৰা আমি সংকল্প লৈ আছিলোঁ আৰু দুবছৰীয়া আমাৰ আমাৰ পৰিকল্পনা কৰি পেলাই বৰাগ উৎসৱ পাতিছোঁ। কাৰণ ই এটা প্ৰতিযোগিতা নহয়, ই এটা হৈছে এটা সাংস্কৃতিক মিচিং সংস্কৃতিৰ এটা অবিচ্ছেদ্য অংগ। গতিকে এই বৰাগ উৎসৱ বহুতে কয় যে নৰাচিগা বিহু বুলি, আৰু নৰাচিগা বিহু বুলি এইটোৱে কোৱা হয় যে যেতিয়াই নেকি আঘোণ পুহ মাহত, আগততো মাঘ মাঘলৈকে ধান কাটে, তেতিয়া যেতিয়া ধান দাই শেষ হয় তেতিয়াই এই উৎসৱটি পালন কৰে। আৰু এই উৎসৱৰ এটা মহত্ব ইমানেই যে আমাৰ উপৰি পুৰুষসকলক আমি স্মৰণ কৰোঁ আৰু মাংগলিক কাৰ্যসূচীৰে আমি একেডোখৰ আদ্য শ্ৰাদ্ধ ঠিক তেনেধৰণৰ মানে আমি ইয়াত পূজা পাতল স্মৰণ কৰি পেলাই কৰোঁ। আৰু লগতে আমি দৈনিকলক আমি স্মৰণ কৰোঁ আৰু কাচিং কান্নাও স্মৰণ কৰোঁ। আৰু একেসকললৈ আমি এইটোৱেই স্মৰণ কৰোঁ যে আমাৰ গাঁওখন উন্নতি হ'ব লাগে আৰু আমাৰ নম্বৰীয়া আমি অৰ্থাৎ ডেকা গাভৰু মানে মংগল হ'ব লাগে আৰু গাঁওখনৰ কোনো উপায় মংগল হ'ব নালাগে। ঠিক তেনেকুৱা ধৰণৰ প্ৰথা আৰু পৰম্পৰা নিচিনাকৈ আমাৰ সমাজত চলি আহিছে। এয়াই হৈছে বৰাগ উৎসৱ। গতিকে এই বৰাগ উৎসৱক লৈ পেলাই আমি 5 দিনীয়া কাৰ্যসূচীৰে আমি বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি আয়োজন কৰিছোঁ। আৰু সেই বৰ্ণাঢ্য কাৰ্যসূচীলৈ আজি আপোনালোকে আহি আমাক উৎসাহিত কৰাৰ কাৰণে আপোনালোকলৈ আমি নিউজ চেনেল সম্পূৰ্ণ বিশেষ ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ। হয়, এনেদৰে আচলতে তেওঁলোকে 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰাগ উৎসৱ অনুষ্ঠিত কৰিছে। পৰম্পৰাগত তেওঁলোকৰ জাতীয় উৎসৱ বৰাগ। এই বৰাগ উৎসৱৰ জৰিয়তে তেওঁলোকৰ বিভিন্ন মিতিৰ কুটুম বা জীয়ৰী বোৱাৰী যিসকল বাহিৰৰ অঞ্চলত আছে তেওঁলোককো ইয়ালৈ আমন্ত্ৰণ জনাইছে আৰু সকলো আহি ইয়াত উপস্থিত হৈছে। আমি ND24ৰ জৰিয়তে এই বিহপুৰীয়াৰ কলানী অঞ্চলৰ পৰা আমি বৰাগ উৎসৱৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।